হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ হেমন্ত ঠাকুৰীয়া মুৰ্দাবাদ ভূমিৰ অধিকাৰ আমাক দিয়ক ভূমি অধিকাৰ আমাক দিয়ক পাট্টা আমাক লাগিবই যুৱ ছাত্ৰ পৰিষদে একেবাৰে জন্ম লগ্নৰে পৰা আজিলৈকে অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি অভাৱ অভিযোগ আছে, যি বঞ্চিত আৰু শোষণৰ যি ইতিহাস আছে, প্ৰতিটো মুহূৰ্ততে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই থলুৱা খিলঞ্জীয়া মানুহখিনিৰ পক্ষত আমি মাত মাতি আহিছোঁ। আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কেন্দ্ৰীয় সমিতি, গুৱাহাটী মহানগৰ সমিতি, গুৱাহাটী গ্ৰাম্য সমিতি এটা সঁজাতি দলে এই বৰদোৱাৰ যি চাহ বাগান এলেকাত ইয়াত বসবাস কৰা 2100 পৰিয়ালক, খিলঞ্জীয়া থলুৱা পৰিয়ালক চৰকাৰে ছেটেলাইট টাউনশ্বিপ বনোৱাৰ নামত উচ্ছেদৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, এই উচ্ছেদৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰি আজি এই অঞ্চলৰ মানুহৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইসকলৰ যি দাবী, এই দাবীৰ প্ৰতি আমি একত্ৰিত হ'বলৈ, ঐক্যবদ্ধ হ'বলৈ এই অঞ্চললৈ আহিছোঁ। আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা, যেতিয়ালৈকে অসমত বসবাস কৰা থলুৱা খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ অন্যান্য অধিকাৰৰ পৰা সুৰক্ষিত নহয়, অন্যান্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব, তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বঞ্চিত শোষিত মানুহৰ পক্ষত সদায় মাত মাতি যাব। গতিকে আমি আজি এই অঞ্চলত উপস্থিত হৈ এই যিটো বৰজুৰি যিখন প্ৰাথমিক বিদ্যালয় প্ৰাংগণতে সমবেত হোৱা এই ৰাইজৰ সন্মুখত আমি ৰাইজৰ লগত একত্ৰিত হৈছোঁ। আৰু একত্ৰিত হৈ আমি স্পষ্টভাৱে ঘোষণা কৰিছোঁ যে এই বৰজুৰি অঞ্চলৰ সমবেত ৰাইজৰ যি মৰ্মবেদনা, এই মৰ্মবেদনা আমি উপলব্ধি কৰিছোঁ। যেতিয়ালৈকে বৰদোৱাৰ এই চাহ বাগান অঞ্চলত বছৰ বছৰ ধৰি বসবাস কৰা, ইয়াৰ ৰাভা, হাছাং, স্বায়ত্তশাসিত অঞ্চলত বসবাস কৰা যিসকল থলুৱা খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব, তেতিয়ালৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ সংগ্ৰাম, এই সংগ্ৰামখন অব্যাহত থাকিব। এটা কথা স্পষ্ট যে চৰকাৰে বিভিন্ন সময়ত থলুৱা খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিয়া, ইয়াক নিজৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিম বুলি কৈ জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ স্বাৰ্থত এই চৰকাৰখনে ক্ষমতালৈ আহিছিল। আৰু অতি দুৰ্ভাগ্যজনকভাৱে আজি এইখন চৰকাৰে আকৌ এই খিলঞ্জীয়া থলুৱা মানুহৰ এই ভেটি মাটি উচ্ছেদৰ যিখন এটা ৰাজনৈতিক ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰত লিপ্ত হৈছে। কেৱল মাত্ৰ তেওঁলোকে থলুৱা মানুহক বঞ্চিত কৰি পুঁজিপতিক মাটি গোটোৱাৰ ষড়যন্ত্ৰ কৰিছে। বছৰ বছৰ ধৰি তেওঁলোকে লিজ চুক্তিত পুঁজিপতিক মাটি দিয়াৰ কাৰণে পৰম্পৰা আৰম্ভ কৰিছে। গতিকে আমি স্পষ্টভাৱে চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে যেতিয়ালৈকে তেওঁলোকে খিলঞ্জীয়া মানুহৰ পক্ষৰ বিপৰীতে পুঁজিপতিৰ লগত থাকিব, তেতিয়ালৈকে এইখন চৰকাৰে এইসকল খিলঞ্জীয়া, এইসকল ভূমিপুত্ৰ, এইসকল থলুৱা মানুহৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। মই এই অঞ্চলৰ যিখিনি শোষিত বঞ্চিত মানুহ আছে, যে আমাৰ থলুৱা মানুহখিনি আছে, যে তেখেতসকলক কৈছোঁ, তেখেতসকলৰ যি সংগ্ৰাম, এই সংগ্ৰামখনৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় থাকিব। যদি এই সংগ্ৰামখনৰ সমাধান যদি এই বৰজুৰি LP স্কুলৰ সভাৰ পৰাই যদি নহয়, তেতিয়া নিশ্চিতভাৱে এই সংগ্ৰামখন কিন্তু যিসকল ঠাইত ৰজা মহাৰজাসকলে একেবাৰে বাতানুকূল পৰিৱেশত আছে, যে তেওঁলোকৰ সেই অঞ্চললৈকে লৈ যাব লাগিব। গতিকে প্ৰয়োজনত গুৱাহাটী হয়তো মহানগৰলৈ, দিছপুৰলৈ হয়তো এই সংগ্ৰামখন আমি লৈ যাব লাগিব। আৰু যেতিয়া এইসকল মানুহ সদায় যেতিয়া এই আমাৰ লগত থাকিব, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত থাকিব, আৰু যেতিয়ালৈকে তেওঁলোকৰ এই ভূমিৰ যি অধিকাৰ, এই অধিকাৰৰ পৰা বঞ্চিত হ'ব, বা ইয়াৰ থলুৱা খিলঞ্জীয়া মানুহে যেতিয়ালৈকে ইয়াৰ ভূমিত তেওঁলোকৰ নিজৰ গৃহত থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা যি ষড়যন্ত্ৰ চলি থাকিব, তেতিয়ালৈকে যুৱ ছাত্ৰ পৰিষদ থাকিব। আৰু প্ৰয়োজনত এইখন সংগ্ৰাম আমি দিছপুৰলৈকে লৈ যাবলৈ বাধ্য থাকিম।